এই ড্ৰাইভাৰসকলে ভিতৰত থাকি মোক এনেকুৱা দিছে আমাক ভাল পায় বিপিএফক ভাল পায় আমাক ভোট দিব এইটো মোৰ হাতটো কেনেকৈ একে হ'ব মইতো মোক দেখাইছে দে আমি 100% যিটো মনোনয়ন পত্ৰ দাখিল কৰিব লাগে ছয়টা সমষ্টি সেইটো খুব ছাকচেছফুলি আমি ৰেলী কৰি পেলাই এতিয়া মনোনয়ন পত্ৰ দাখিল কৰি আছোঁ আৰু ওদালগুৰি জিলাত এই আজিৰ এই অনুষ্ঠানত যেটো মনোনয়ন পত্ৰ দাখিল কৰা অনুষ্ঠান ইয়াত অনুষ্ঠান মানে এই দিনত থাকিব পাৰি মই খুব নিজকে ভাল লাগিছে মনটো আৰু মই যেটো দেখিছোঁ কথা এটাই সকলো জাতি জনগোষ্ঠী আমাৰ লগত আছে আমাক সহায় কৰিবলৈ আগবাঢ়িছে আৰু আমি নিশ্চয় জিকিম সকলো জাতি জনগোষ্ঠীৰ আশীৰ্বাদ আছে আশীৰ্বাদ নিশ্চয় দিব আৰু সকলো জাতি জনগোষ্ঠীয়ে যেটো আশা লৈ পেলাই আমাৰ দলটো সহায় কৰিবলৈ আগবাঢ়ি আহিছে ময়ো বিপিএফ দলৰ প্ৰেছিডেণ্ট হৈ পেলাই বা আমি বিপিএফ দল হৈ পেলাই যেতিয়া নেকি চৰকাৰ বনাব তেতিয়া আমি সকলো জাতি জনগোষ্ঠীৰ যেটো আশা সেইটো আমি পূৰণ কৰিম স্যার বিজেপিয়ে স্যার সকলোকে লৈ চৰকাৰ কৰিম বুলি কৈছে স্যাৰ কি কৰিব তেতিয়া যদি জানে এটা নাই বিজেপিয়ে ক'ব পাৰে মইতো কোৱা নাই নহয় মই ক'ব লাগিব তেতিয়াহে হ'ব বিজেপিটো ক'ব পাৰে কংগ্ৰেছো ক'ব পাৰে ইউপিপিএলো ক'ব পাৰে নিজা নিজা দলৰ নিজা কথা ক'ব মইতো কোৱা নাই আপোনাক সন্মান জনাই স্যাৰ ইউপিপিএলৰ সভাপতিক সন্মান জনাই অঞ্জলি জনাই সন্মান জনাই প্ৰাৰ্থিত্ব দিয়া নাই এতিয়া কি ক'ব স্যাৰ মোক কোনে সন্মান দিছে বিজেপিয়ে সন্মান দিছে স্যাৰ বিজেপি সন্মান দিয়া মানুহ আমাক বিজেপি যদি সন্মান দিছে মই 4 বছৰ 2020 কিয় মই গভৰ্ণমেণ্ট বনাব পৰা নাই এইবিলাক কিয় কয় মই বাৰে কৈছোঁ আজি দুবাৰ হ'ল চন্দন আৰু খাম্পায়ে ইলেকশ্যন নেখেলাটো ভাল গোটেই বড়ো জাতিয়ে চিনি পায় ইহঁতক মানে আন্দোলনকাৰী বুলি চিনি পায় কিন্তু ৰাজনীতিভাৱে নহয় সেইকাৰণে মই ইহঁতক মই কৈছোঁ যে আপোনালোকে কেণ্ডিডেট হৈ ইলেকশ্যন খেলিব নালাগে একদম প্ৰতিদ্বন্দ্বিতা কৰিব নালাগে নহ'লে ইহঁতৰ যিটো মান সন্মান এইটো শেষ হৈ যাব পুৰা শেষ হৈ যাব খেলিবই নালাগে বহুত ডিফাৰেঞ্চত হাৰিব 10-20 হাজাৰ এনেকুৱা ডিফাৰেঞ্চত হাৰিব কিমান ভোট দিব ইউপিপিএল নিজে ভোট নিদিয়ে কিবা চন্দনক ইউপিপিএল নিজে ভোট নিদিয়ে খাম্পাক তো আমাৰ দলটো বেয়া পাই পেলাই কিছুমান ৰাইজ গৈছে খাম্পাৰ লগত সেইখিনি ভোট পাব 3-4 হাজাৰ চন্দনটো 3-4 হাজাৰ পাব না নাই মোৰ ডাউট আছে বিটিচিত মই একজাক্ট কিবাটো নকম কিন্তু বেছি ক'লে সেইফালে মই যদি বেছি কৈ লয় তেতিয়াহ'লে বেলেগ অপজিশ্যনে খুব বেলেগকৈ সুবিধা ল'ব পাৰে সেইকাৰণে মই কৈছোঁ 20+। আপোনালোকে মই ক'ব পাৰিছোঁ মই কৈছোঁ ইউপিপিএলো আজি ৰেলী কৰি পেলাই মনোনয়ন পত্ৰ দাখিল কৰি আছে আমি আগত ইউপিপিএল আমাৰতো পিছত হ'ল যেতিয়া মই আহি থাকোঁ তেতিয়া ইউপিপিএলৰ মানুহ বহুত পাব্লিক মই দেখিছোঁ মোক এনেকুৱা কৈছে লাভ দিছে তাৰমানে নামতহে আহিছে ইউপিপিএলৰ উপায় নাই আহিব লগা হৈছে 500-1000 এনেকুৱা ফাইন লাগিব বুলি কিছুমান ৰাজ্যক সেল্ফ হেল্প গ্ৰুপক পইচা দিম কিছুমানক 2 লাখ টকা দিম এনেকুৱা কৈ পেলাই লৈ আহিছে পইচা পাব বুলি আহিছে কিন্তু পইচাটো নাপায় পইচাটো পোৱা নাই এতিয়া মুঠতে চব বিপিএফ ছাপৰ্টাৰ মোক চাওক মই যেতিয়া নাকি এনেকুৱা চাইন অফ ভিক্টৰী দিয়ে ইহঁতেও দিয়ে এনেকুৱা তো এইটো কি এইটো চিম্বল কি ইউপিপিএলৰ মানুহে মোক এনেকুৱা দিছে ময়ো দিছে আৰু কিছুমানটো এনেকুৱা দিছে দিয়াৰ কাৰণে কৈছোঁ মই আৰু আপোনালোকে চাওক যিমান গাড়ী লৈ আহিছে এই ড্ৰাইভাৰসকলে ভিতৰত থাকি মোক এনেকুৱা দিছে আমাক ভাল পায় বিপিএফক ভাল পায় আমাক ভোট দিব এইটো মোৰ হাতটো কেনেকৈ একে হ'ব মইতো মোক দেখাইছে দে আমি 100% আমি ওদালগুৰি জিলা আমাৰ বিপিএফ দলৰ আমি 5জন প্ৰাৰ্থী আজি ইতিমধ্যে আমাৰ
নমিনেশ্যন পেপাৰ আমি আজি ছাবমিট কৰিলোঁ আৰু খুবেই ভাল লাগিছে আৰু ৰাইজ যেনেকুৱা ধৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমাক সমৰ্থন কৰি ফালে এইটো নিশ্চিত যে আমাৰ আজি পাঁচজন প্ৰাৰ্থীও আমি জিকি যাম বুলি আমি আশা কৰিছোঁ আৰু বিশেষভাৱে মই ব্যক্তিগতভাৱে প্ৰথম মোৰ কাৰণে এটা অভিজ্ঞতা BTC নিৰ্বাচন মই খেলিম ভাল লাগিছে আজি নিৰ্বাচন জিকিম গোবিন্দ বসুমতাৰীয়ে আপোনাৰ যিটো মন্ত্ৰিত্বৰ যিটো পজিশ্যন সেইটো মানে ৰখা নাই বুলি পেলাই মন্তব্য কৰিছে ইয়াতে ইলেকশ্যন খেলিব আহিছে MCL তেওঁ কিবা ভয় খাইছে নেকি সেইকাৰণে এনেকুৱা বকি আছে ৰাজনীতিটো কোনো সৰু ডাঙৰ নহয় মই BTC ৰাইজে সেৱা কৰিবৰ কাৰণে ওলাইছোঁ BTC ভালকৈ চলাব লাগে তো সেইকাৰণে মইতো ধাৰণা কৰিছোঁ আৰু তেখেতে বিৰাট ভয় খাইছে আজিৰ তাৰিখত তেওঁৰ পজিশ্যন খুবেই বেয়া মই খেলাৰ কাৰণে মোক বহুত চেষ্টা কৰিছিল তেওঁলোকে নিজৰ দলত লৈ যাবৰ কাৰণে মইতো কৈছোঁ আগৰ পৰা যে হাগ্ৰামা মহিলাৰ নেতৃত্বতেই মই 10 বছৰকৈ মন্ত্ৰী হ'লোঁ টোটেল 20টা বছৰ মই MLA থাকিলোঁ এই মুহূৰ্তত আৰু মই বেলেগ দলত যোৱাৰ কোনো কথা নুঠে আৰু সেইকাৰণে সেইটোতো নিব নোৱাৰিলেই আৰু এতিয়াতো মই খেলাৰ কাৰণে তেওঁ ভয় খাইছে কাৰণ তেওঁ হাৰিবই সেইটো নিশ্চিত সেইটোৱেই কথা আৰু সেইকাৰণে এইবিলাক তেওঁ বকি আছে বিজেপিয়ে এগৰাকী ঠিক পুঁজিপতিয়ে বুলি ক'ব লাগিব এগৰাকী ধনী ব্যৱসায়িক দিছে বহুত কোটিপতি মানুহ বিজেপিয়ে দিছে প্ৰাৰ্থী তথাপিও একো ফেক্টৰ নহয় আজিৰ তাৰিখত বিজেপিয়ে হওক বা UPPL হওক ৰাইজে তেওঁলোকক বিশ্বাস নকৰে কাৰণ একেলগে তেওঁলোকে BTC চৰকাৰ কৰিছিল না নিৰ্বাচনৰ আগত তেওঁলোকে যেনেকুৱা ধৰণে কথা দিছিল ৰাইজক এটা কথাওতো তেওঁলোকে ৰাখিব পৰা নাই না বিজেপিয়ে ৰাখিব পাৰিছে না UPPL ৰাখিব পাৰিছে আৰু সেইকাৰণে আজিৰ তাৰিখত মানে BTC অঞ্চলত বিজেপি আৰু UPPL কোনো প্ৰাধান্য নাই এতিয়া সেইকাৰণে ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে এইবাৰ হাগ্ৰামা মহিলাৰেই BTCৰ আকৌ চিফ হ'ব লাগে তেওঁৱেই ভাল মানুহ তেওঁৰ দিনতে ভাল কাম হৈছিল কাৰণ ৰাইজে দেখা পাইছেতো হাগ্ৰামা মহিলাৰ নেতৃত্বত ইমান কাম হৈছিলে ৰাস্তা দলং তেওঁৰ নেতৃত্বতে চবটো হৈছে না আজি বিজেপি আৰু UPPL সন্মিলিত চৰকাৰ দিনত তেওঁলোকে এটাও তেনেকৈ আন্তঃগাঁথনি দেখুৱাব নোৱাৰিব তেওঁলোকে এনেকুৱা ক'ব নোৱাৰিব যে এই দলংটো আমি কৰিছোঁ এই ৰাস্তাটো আমি নিৰ্মাণ কৰিছোঁ এই আন্তঃগাঁথনি আমি নিৰ্মাণ কৰিছোঁ এনেকুৱা তেওঁলোকে ক'ব নোৱাৰিব সেইকাৰণে আজিৰ তাৰিখত BTC অঞ্চলৰ ৰাইজে এই বিজেপিয়ে হওক বা UPPL হওক তেওঁলোকক কাকো বিশ্বাস নকৰে একমাত্ৰ হাগ্ৰামা মহিলাৰীক আজিৰ তাৰিখত প্ৰাধান্য দি আছে হাগ্ৰামা মহিলাৰীয়ে চিফ হ'ব লাগে তেওঁৱেই ভাল মানুহ আৰু তেওঁৱেই ভাল শাসন কৰিছে যদি উন্নয়ন কৰা নাই UPPL কিয় কৰিব নোৱাৰিলে বুলি ভাবে নাজানো হয়তো তেওঁলোকে জনা নাই কৰিবৰ কাৰণে আৰু হয়তো বা তেওঁলোকে নজনাৰ কাৰণেই হওক বা নোৱাৰাৰ কাৰণে সেইটো বেলেগ কথা কিন্তু তেওঁলোকে একো কৰা নাই আজি সেইটো ৰাইজে দেখা পাইছে সেইকাৰণে তেওঁলোকৰ ওপৰত আস্থা আৰু বিশ্বাসটো নাইকিয়া হৈছে ইলেকশ্যন খেলিবতো খুব কষ্ট লাগে কিন্তু মইতো খেলা প্ৰিপাৰেশ্যন নাছিল কিন্তু দলে ডিচিশ্যন লৈ পেলাই মোক খেলিব দিলে প্ৰথমখিনি অলপ দুখ লাগিছিল কিন্তু এতিয়া ৰাইজৰ যিখিনি উৎসাহ আজি যি ধৰণে আমাক ছাপোৰ্ট কৰিব আহিছে মৰম কৰিব আহিছে এইখিনি দেখি খুব ভাল লাগিছে আজি এতিয়া দেখাততো আমি ষ্ট্ৰং তেনেকুৱা দেখা নাই ইতিমধ্যে 4টা দলে প্ৰাৰ্থিত্ব দিছে UPPL UPPL আৰু APP কংগ্ৰেছ আৰু আমাৰ পৰা APP আৰু কংগ্ৰেছটোতো কণ্টেষ্টত নাহে তো কণ্টেষ্ট হিচাপে ক'লে ছেকেণ্ডততো UPPL থাকিব বিজেপিটো দিয়া নাই এতিয়ালৈকে বিজেপি তেওঁলোকৰ কি অংক আছে গম নাপাওঁ কিন্তু এনে ৰৌতা সমষ্টিত বিজেপিৰ জিকিব পৰা তেনেকুৱা কিবা নাই তাৰ কাৰণে চাগে খেলা নাই আৰু সদায় কৈয়ে আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতসকলে 40টা সমষ্টি 40টা নেখেলিব য'ত খেলা যায় তাতে খেলিব বুলি কৈছে ৰৌতা চাগে তেওঁলোকৰ খেলিব পৰা কিবা নাই চাগে তাৰ কাৰণে খেলা নাই সমষ্টিটো উন্নয়নৰ এজেণ্ডা থাকিব কিন্তু আমাৰ দল হিচাপে এইবাৰতো আমাৰ মেইন উদ্দেশ্য আমি মাটি বাৰী সমস্যাটোকে লৈ পেলাই আগুৱাই আছোঁ হয় ভূমি পাট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিছে হাগ্ৰামা মহিলা ডাঙৰীয়া খোলাকৈ কৈছে তেখেতে কৈছে যে আমি থাকিলে কোনো ইভিকশ্যন নহ'ব এই কথা কোৱা নাই তেখেতে কৈছে এইবাৰ আমাৰ চৰকাৰ হ'লে একবাৰতে 2005 চনৰ মানে কি কয় যি ইলেকশ্যন BTC ইলেকশ্যন হৈছিল এইটোকে বৃত্তিবৰ্ষ লৈ হিচাপে এইবাৰ সবকে মাটি পাট্টা প্ৰদান কৰাৰ ব্যৱস্থা কৰিম বুলি কৈছে ব্যৱধান মানে বেলেগৰ লগত মানে জিকিবতে ব্যৱধান থাকিবই ভাল ব্যৱধান থাকিব ব্যৱধান ভালেই হ'ব 15-20 হাজাৰটো হ'ব
সমষ্টিবাসীকতো মোৰ এইটোকে ক'ম যে ৰৌতা হ'ল এটা ঐতিহাসিক জেগা। বড়ো আন্দোলন ইয়াৰ পৰাই আৰম্ভ হৈছিল। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ইয়াতে প্ৰথম মানে সভাপতি হৈ পেলাই বড়ো আন্দোলন কৰাৰ তেখেতে মানে সিদ্ধান্তটো লৈছিল। তো ইয়াত এই আন্দোলনৰ যোগেদি বহুত মানুহে ভুক্তভোগীও হৈছিল। তো এই ঐতিহাসিক জেগা, ৰাইজে দুখ কষ্ট পোৱা জেগা, এই অঞ্চলত মই এতিয়া MCLA হ'বলৈ সুযোগ পাইছোঁ। তো মই সুযোগ পালে এই অঞ্চলৰ উন্নয়নৰ কাৰণে মই কাম কৰিম। আৰু ইয়াত যিহেতু বহুত মানুহ শ্বহীদ হৈছিল আৰু যদি মই ভালকৈ কৰিব পাৰোঁ নিশ্চয় আমাৰ শ্বহীদসকলেও তেওঁলোকৰ আত্মাও শান্তি পাব। তাৰ কাৰণে এই অঞ্চলত মই এইবাৰ কাম কৰিব সুযোগ পাই মই এক প্ৰকাৰ ভালো পাইছোঁ আৰু মোৰ কাম কৰা বহুত ইচ্ছা আছে। মই কাম কৰিম। থেংক ইউ।